কৃষ্ণ কৌতি কৌতি নমস্কাৰ ঈশ্বৰ কৃষ্ণ কৌতি কৌতি নমস্কাৰ কৃষ্ণ। আমি আজি আৰু অলপ উপদেশ লৈ আহিছো। হে ব্ৰহ্মা হৰয় আদি দেৱ তোমাৰ চৰিত্ৰ কেৱ জ্ঞানী গণ নাজান্ত নজানন্তয়াতি অচিন্ত মহিমা স্বামী কিমতে জানিব আমি হুয়া মহা মূঢ় অন্ত্ৰান্ত জাতি। ভগৱন্ত চৰণত যেতিয়া বেদে শৰ মাৰিলে আৰু এই শৰ মাৰাৰ পিছত বেদে আহি দেখা পালে প্ৰভু ভগৱন্তৰ চৰণত শৰ লাগিছে, তেতিয়া বেদে ভগৱন্তক স্তুতি কৰিব ধৰিছে। হে প্ৰভু, আমি অন্তৰম জাতি, আমি একো নাজানো, আমি নিশ্চিত নিজ জাতি প্ৰভু, কিন্তু আমি এই কি মহাপাপ কৰিলো। ব্ৰহ্মা হৰ আদি দেৱতাসকলে তোমাক অন্ত নাপায়, জ্ঞানীজনেও তোমাৰ অন্ত নাপায়। আমি মূঢ়মতী প্ৰভু, কি কাম কৰিলো। এই ভগৱন্তৰ চৰণত পৰি বেদে কান্দিব ধৰিছে। হীৰা কৃষ্ণৰয়া গত জৰা পৰি আছে যেন মৰা কৰিয়াতি অনেক বিনয়। ওৰাম শুনিয়া কাকুতি বাণী কৃপাময় চক্ৰপাণী দিলা সিটো বেধকনি। বেধৰ কাকুতি বাণী শুনি প্ৰভু ভগৱন্তই বেধক নিৰ্ভয় দিছে, নিৰ্ভয় দি কৈছে, হে কৃষ্ণৰয়া গত জৰা পৰি আছে যেন মৰা কৰিয়াতি অনেক বিনয়। ও শুনিয়া কাকুতি বাণী কৃপাময় চক্ৰপাণী ও দিলা সিটো বেধকনিৰ বেধে কৃষ্ণৰ চৰণত পৰি কাকুতি কৰি জৰা লৰচৰ নোহোৱাকৈ ভগৱন্তৰ চৰণত পৰি কান্দি আছে। আৰু এই কাকুতি বাণী শুনি ভগৱন্তই কৃপাময় প্ৰভু চক্ৰপাণী বেধক নিৰ্ভয় দিছে, আশ্বাস দিছে। হে বেদ, তুমি ভয় নকৰিবা, তুমি যি কৰ্ম আছিল সেই কৰ্মই তুমি কৰিলা, তুমি ভয় নকৰিবা। হে শুনিও কহবা সদ কৃষ্ণৰ কথাৰ পদ সংসাৰ বেধিৰ ইহে সাৰ যেবে আবে হৈবে গতি ভকতি কৰাৰতি আউৰয়ান পুণ্য নাপাই পাৰ। এতিয়া আমাক কৈছে, আমাক কি কৈছে? শুনিও ক সৰ্বজন, হে সৰ্বজন, হে নৰল, শুনিও ক। কি শুনিও ক? কৃষ্ণৰ কথাৰ পদ, সংসাৰৰ বেধিৰ ইহে সাৰ। এই সংসাৰত যে আমাৰ বেধিবিলাক আছে, দুখ যন্ত্ৰণা, চিন্তা ভাৱনা, অভাৱ অভিযোগ, এইবিলাক যে আছে, এইবিলাকে আমাৰ বেধি সংসাৰৰ। আৰু এই সংসাৰৰ বেধিবিলাকৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি কি কৰিব লাগিব? কৃষ্ণৰ চৰণত আমি শৰণাপন্ন হৈ আমি গধূলি ৰাতিপুৱা ভকতৰ সংগত ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব লাগিব।
যেবে আবে হইবে গতি ভকতিক কৰাৰতি আউৰ আনপূৰ্ণ নাপায় পাৰ। ভকতৰ সংগত যেতিয়া ভক্তি হ'ব তেতিয়াহে আনপূৰ্ণই নাপায় পাৰ, আৰু যি পূৰ্ণ যি আছে সেইও পাৰ নাপায় বুলি কৈছে। ভগৱন্তৰ চৰণ চিন দিব পাৰিলে। হেৰা ইটো ঘোৰ কলি কাল ৰাম, ইটো ঘোৰ কলি কাল ইয়াত আউৰ নাহি ভাল। ভৈল এককাৰ সমুদায়, দেখা যুগ ধৰ্ম চাই আউৰ ধৰ্ম কৈতো নাই। একে হৰি নামত বিনায়। ইটো ঘূৰ কৰি কাল আত আউৰ নাহি ভাল। এই কলিকালত ঈশ্বৰৰ নাম গুণ বাহিৰে বাকী একো বস্তু ভাল নহয় বুলি কৈছে। আৰু এই কলিকালৰ সমস্ত জীৱবিলাক কি হৈ গ'ল? ভৈলা একাকাৰ সমুদায় একাকাৰ হৈ গ'ল। আৰু দেখা যুগ ধৰ্ম চাই আউৰ ধৰ্ম কৈতো নাই। একেই হৰি নামত বিনা। আৰু ইয়াতে কৈছে আমাক যুগ ধৰ্ম চাব দিছে। যুগ ধৰ্ম চাইহে আমি কি কৰিব লাগিব? হৰিনাম ধৰ্ম ল'ব লাগিব। সত্য যুগে ধ্যান আছে, দাপৰত সত্যৰ যুগত ধ্যান আছিল, ত্ৰেতাৰ যুগত যজ্ঞ আছিল, দাপৰত পূজা আছিল, আৰু এতিয়া কি? এতিয়া কলি যুগ। এতিয়া কলি যুগ যে, গতিকে আমি নাম ধৰ্মই সাৰ বুলি কৈছে। কলি যুগত নাম ধৰ্ম বিনে গতি নাই আৰু বুলি কৈছে। কলিত নাহিকে গতি বিনে হৰিৰ নাম, জানিয়া লৈছ তেজি বোলা ৰাম ৰাম। কলিত ৰাম নাম বিনে গতি নাই বুলি কৈছে। আমি আলস্য তেজি ফেলে আমি ভগৱন্তৰ নাম গুণ গাব লাগিব। ভগৱন্তৰ নাম গুণ গাই থাকিলে নহ'ব, ভকতৰ সংগ বিচাৰিব লাগিব। ভকতৰ সংগতে পায় ভগৱন্তৰ নাম গুণ। হে ৰাম জানিয়া ৰানমতি ভকতিত কৰাৰতি, চাৰিটো বিষয় বিকল। আশা নামে নদী ঘূৰ একমতে নাপাউৰ, ধনে আউৰ ভৈলা মহাজনা। জানি এৰা আনমতি ভকতিত কৰাৰতি, চাৰি ইটো বিষয় বিকল। এই বিষয় বিকলখন এৰি পেলাই আমাৰ ভকতিতে ৰতি কৰা বুলি কৈছে। ভকতিক বাহিৰে আমাৰ অন্য একো উপায় নাই। এই কলি যুগত এই পাপ মন্দমতি আমি জীৱবিলাক ৰাম নাম বাহিৰে আমাৰ আৰু উপায় একো নাই বুলি কৈছে। ৰাম নাম লৈ আমি ভগৱন্তৰ চৰণ চিন্তা কৰি শ্ৰৱণ কীৰ্তন কৰি আমি বৈকুণ্ঠ যোৱা সুগম পথ এটা আমি বিচাৰি পাম বুলি কৈছে কৃষ্ণ। আশা নামে নদী ঘূৰ একমতে নাপায়ুৰ, ধনে আৰু ভৈলা মহাজন। আমি যে আশা কৰোঁ আমাৰ ইটো হ'ব, সিটো হ'ব, সিটো হ'ব, আমাক এইটো লাগে, সিটো লাগে, সমস্ত আমাকে লাগে। পৃথিৱীত যিমান বস্তু আছে সমস্ত আমাকে লাগে, লাগেহে লাগে, যিমানে হয় সিমানে লাগে। কিন্তু কি কৈছে? সেই আশা নামে নদীৰ মাজত আমাক মজিব বাধা কৰিছে। সেই আশা নামে নদীত আমাৰ নমজিব। আৰু আমাক কি বুলি কৈছে? একমতে নাপাওঁ উৰ। এই আশা নামে নামৰ মাজত যদি আমি মজি থাকোঁ তেতিয়া আমি একো উপায় নাপাওঁ। একমতে নাপাওঁ উৰ, কাৰণ আমি
যি গতিকে মায়াত আমি বৰ্তি থাকিম, তেতিয়া আমি ভাল ৰাস্তা এটা, সৎ ৰাস্তা এটা আমি কেনেকৈ পাম? কেনেকৈ ভগৱন্তক চিন্তা কৰাৰ ৰাস্তা এটা আমি পাম? সেয়ে আমি ভগৱন্তক চিন্তা কৰাৰ কাৰণে ভকতৰ সংগ লাগিব। ভকতৰ সংগতহে আমি ভক্তি পাম কৃষ্ণ। হে ৰাম লোভে ধুৱনেৰে আক মোহ হইল মহাপাক, বজোৱাৰ বিষয় জগৰে চিন্তা হইলা দুই পাৰ, মাংস চিন্দি খাই গাৰ কাম ক্ৰোধ কুম্ভীৰ মগৰে। আমাক লোভ মোহ মদ মৎসৰ্য এইবিলাকে আমাক কেতিয়াও পাশ নেৰে। লোভে ধেও নেৰে আকৌ মোহ হইলা মহাপাপ। আমাৰ লোভ মোহে আমাক কি কৰে? আৱৰি ধৰি থাকে, আমাক বিপাকত পেলায়। বজোৱাৰ বিষয় জগতে আৰু চিন্তা হইলা দুই পাৰ, মাংস চিন্তি খাই গাৰ কাম ক্ৰোধ কুম্ভীৰ মগৰে। আমাৰ যে কাম ক্ৰোধ লোভ মোহ এই মদ মৎসৰ্য এইকেইটা আছে, আমাৰ বিপুকেইটা, এইকেইটাই আমাৰ শৰীৰৰ মাংস যেনেকুৱা কাম ক্ৰোধ লোভ মোহ মানে কুম্ভীৰ আৰু মগৰৰ লগত তুলনা কৰিছে। কুম্ভীৰ মগৰে যেনেকুৱাকৈ মাংস টানি টানি খায়, ঠিক তেনেকুৱাকৈ আমাৰো এই বিষয় বিকলত থাকি, এই মায়াৰ সংসাৰত থাকি পেলাই আমি যি ভাৱনাই আমাক জৰ্জৰিত কৰে, যি শৰীৰৰ বেধিবিলাকে আমাক জৰ্জৰিত কৰে, ঠিক সেইবিলাকেই আমাক কি কৰে? এই কুম্ভীৰ মগৰে খোৱাৰ নিচিনা আমাকো খাই থাকে কৃষ্ণ। হে ৰাম বেগ হইলা দিন ৰাত্ৰি ধৈৰ্য বৃক্ষ খানয়াতি, তাৰিবে নোৱাৰে একো নাৱে নাপায়াৰ পাৰ কুল জগতৰ আদি মূল, কৃষ্ণ তব ভকতে নুহি যায়। বেগ হইলা দিন ৰাত্ৰি ধৈৰ্য বৃক্ষ খানয়াতি। আমাৰ ধৈৰ্যটো আমাৰ কি হয়? বৃক্ষৰ নিচিনা হয় বুলি কৈছে। আৰু বেগ হইলা দিন ৰাত্ৰি, আমি যি আমাৰ চিন্তাধাৰা এইবিলাক আমাৰ কি হয়? কৰিব আমি নোৱাৰা হৈ যাওঁ। আমি যিটো গছ এডালে যিটো মানে লৰচৰ কৰিব নোৱাৰে, এক জেগাতে থাকে, ঠিক আমাৰো তেনেকুৱা পৰিস্থিতি হৈ যায়। আমাৰ মানে ধৈৰ্যই মানে ধৰি ৰাখিব ধৈৰ্য নাইকিয়া হৈ যায়। ঈশ্বৰৰ চিন্তা কৰা ক্ষমতা আমাৰ নাথাকা হৈ যায়। আৰু তেতিয়া কি হয়? তাৰিব নোৱাৰে একো নাৱে, আমাক একোৱে তাৰিব নোৱাৰে, তৰণ কৰিব নোৱাৰে এই মায়াৰ সংসাৰৰ পৰা। তাৰপিছত কৈছে নাপায় আৰু পাৰ কুল জগতৰ আদি মূল, আৰু কৃষ্ণত ভকতি নুহি যাৱে। যেতিয়ালৈকে কৃষ্ণত ভকতি নহয়, যেতিয়ালৈকে কৃষ্ণ ৰাম নামৰ নৌকাখনত উঠিব নোৱাৰে, তেতিয়ালৈকে আমাৰ ভকতি নহয় বুলি কৈছে। আৰু নাপায় আৰু পাৰ কুল জগতৰে আদি মূল, কৃষ্ণত ভকতি নুহি যাৱে। জগতৰ আদি মূল হৈছে ভগৱন্ত। ভগৱন্তৰ যদি নাম গুণ আমি ল'ব নোৱাৰোঁ, কৃষ্ণ নামৰ নৌকাখনত যদি আমি উঠিব নোৱাৰোঁ, তেতিয়া আমাৰ কি হয়? এই নৰদেহাটো ধৰি আমাৰ কোনো লাভ নাই। কৃষ্ণ নাম নৌকাখনি যাইবা যেন মতে, ভকতৰ সংগত বহি শ্ৰৱণ কীৰ্তনতে। কৃষ্ণ। হে ৰাম পৰম বান্ধৱ হৰিজাৰ নাম লইলে
আন কাম আখ নদী শোক ছেদ খন্দিওক বিষয় খেদ নিৰন্তৰে বোলা ৰাম ৰাম। পৰম বান্ধৱ ভৰি যাৰ নাম লৈলে তৰি যায় সংসাৰৰ পৰা, তাংক আমাক ভজিব হৈছে। তেওঁক ভজা, তেওঁক ভজি কি কৰা, যিটো আশা নামে নদীত আমি মুজি আছোঁ, সেই আশাবিলাক তেওঁৰ নামেৰে ছেদ কৰা। আৰু সন্দেহক বিষয় খেদ, বিষয়ত যিবিলাক দুখ দুৰ্গতি আছে তেওঁৰ নামেৰে খণ্ডন কৰা। খণ্ডন কৰি কি কৰা, নিৰন্তৰে ভগৱন্তৰ নাম গুণ চিন্তা কৰা। হে ৰাম পৰম বান্ধৱ হৰি যাৰ নাম লৈলে তৰি, তাংক ভজা তেজি আন কাম আশা নদী শোক ছেদ সন্দেহক বিষয় খেদ নিৰন্তৰে বোলা ৰাম ৰাম। হৰি ৰাম